এই গাড়ীখনত কিছু এডভান্টেজ আছে মানে চাওক এনেকুৱা গাড়ীখনত ফাৰ্ষ্ট কথা চাৰ্জিং সময়টো বহুত কম 3 ঘণ্টা 45 মিনিটত ফুল চাৰ্জ হৈ যায় গাড়ীখনৰ আৰু ৰেঞ্জটো ধৰক 150 কিলোমিটাৰলৈ মানুহজনে গাড়ীখন চলাব পাৰে এবাৰ চাৰ্জ দি পেলাই এতিয়া পেট্ৰল ডিজেলৰ গাড়ীবিলাকত ফুয়েল এক্সপেন্সেছবিলাক বহুত বেছি তেওঁ ধৰক ডেইলি তেওঁ 300-400 টকা তেল ভৰাই পেলাই ধৰক গধূলি 1000 টকা এটা হাতত আহে তেওঁ আল্টিমেটলি ধৰক তেওঁৰ 700 টকা আহে হাতত কিন্তু এইখনত চাওক এবাৰ চাৰ্জ দিলে তেওঁৰ 50-60 টকা খৰচ হ'ল এবাৰ চাৰ্জত তেওঁ ধৰক দিনটোত যদি 150 কিলোমিটাৰ চলায় তেওঁ 1000 টকাৰ 50 টকা আহে তেওঁৰ খৰচ আপুনিও ইলেক্ট্ৰিক অটো ক্ৰয় কৰাৰ কথা ভাবিছে নেকি যদি ভাবিছে তেন্তে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক বৰ্তমানৰ বজাৰত ইলেক্ট্ৰিক বাহনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে এতিয়া পথত দেখিবলৈ পোৱা বাহনৰ প্ৰায়সমূহেই ইলেক্ট্ৰিক বাহন যদি আপুনিও ভাবি আছে এখন যাত্ৰীবাহী ইলেক্ট্ৰিক অটো ক্ৰয় কৰাৰ কথা তেন্তে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব লাগিব কোনটো মডেল ক্ৰয় কৰিব ক'ৰ পৰা ক্ৰয় কৰিব গোটেইখিনি তথ্য জানিবলৈ পাব আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আমাৰ এই ভিডিঅ' চাই থকাসকল যদি নলবাৰীৰ আশে-পাশে থাকে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ নলবাৰীৰ ধমধমা ৰোডত নতুনকৈ মুকলি কৰা হৈছে আবুটানি ইলেক্ট্ৰিক ভেহিকেলছ নামৰ ইলেক্ট্ৰিক অটোৰ শ্ব'ৰুম একজেক্ট লোকেশ্যনটো যদি মই ক'বলৈ যাওঁ তেন্তে ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰেৰে যদি আপোনালোকে নলবাৰী চহৰৰ ফালে সোমাই আহে তেন্তে শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ডৰ একেবাৰে অপজিটত ৰাইট চাইডে দেখিবলৈ পাব এই শ্ব'ৰুমটো তাৰোপৰি যদি আপোনালোকে নলবাৰী চহৰৰ ফালৰ পৰা আহে তেন্তে পথৰ লেফ্ট চাইডে শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ডৰ একেবাৰে অপজিটত দেখিবলৈ পাব এই ইলেক্ট্ৰিক অটোৰ শ্ব'ৰুমটো নমস্কাৰ আজি সাধ্যহতে মই আমাৰ যিখন ইলেক্ট্ৰিক বাহন বৈদ্যুতিক বাহন এইখনৰ বিষয়ত লৈ মই ইয়াতে অলপ আলোচনা মানে জনাব খুজিছোঁ মই বাহনখনৰ গুৰুত্ব সাপেক্ষে আমাৰ ধমধমা বাছ ষ্টেণ্ডৰ সমীপতে নতুনকৈ এটা ডিলাৰ এষ্টাব্লিছ হৈছে ইয়াতে আবুটানি ইলেক্ট্ৰিক ভেহিকেলছ বুলি আচ্ছা ইয়াত আমাৰ সাধাৰণতে বৈদ্যুতিক বাহনৰ যিটো আবুটানিৰ পিয়াজিঅ' কোম্পানীৰ ফালৰ পৰা নতুনকৈ এটা গাড়ী সোমাইছে বজাৰত এইখন গাড়ীটো মডেলটো এইটো আপোনাৰ পেচেঞ্জাৰ কেৰি যিটো মানুহ কঢ়িওৱা গাড়ীখন যাত্ৰী কঢ়িওৱা গাড়ী এইখন আৰু এটা আছে আপোনাৰ লোডাৰ বুলি কওঁ যিটো বস্তু বাহিনী কঢ়িওৱাৰ কাৰণে এই দুটা প্ৰডাক্টৰ গাড়ী মেইনলি এইখন আমাৰ L5 কেটেগৰী গাড়ী বুলি কওঁ বেটাৰী ৰিক্সাও আছে সেইটো L3 কেটেগৰী গাড়ী আৰু এইখন হ'ল আমাৰ L5 কেটেগৰী গাড়ী এই গাড়ীখনত কিছু এডভান্টেজ আছে মানে চাওক এনেকুৱা গাড়ীখনত ফাৰ্ষ্ট কথা চাৰ্জিং সময়টো বহুত কম 3 ঘণ্টা 45 মিনিটত ফুল চাৰ্জ হৈ যায় গাড়ীখনৰ আৰু ৰেঞ্জটো ধৰক 150 কিলোমিটাৰলৈ মানুহজনে গাড়ীখন চলাব পাৰে এবাৰ চাৰ্জ দি পেলাই সাৰ্ভিসিংৰো ফুল ফেচিলিটি আছে 10টা সাৰ্ভিসিং ফ্ৰী পাব তাৰ লগতে বেটাৰীৰ যিটো আপোনাৰ খৰচ মানে কাৰেণ্টৰ খৰচ সাপ্লাই কনজিউমটো বহুত কম ধৰক 50ৰ পৰা 60 টকাৰ ভিতৰত হৈ যায় খৰচটো মানে এবাৰ চাৰ্জত এটো চাৰ্জাৰ হয় গাড়ীখনৰ ইয়াতে চাৰ্জ দিয়া আছে এনেকে ইয়াক 3.5 ঘণ্টাৰ ভিতৰত ই ফুল চাৰ্জ হৈ যাব গাড়ীখন ফুল চাৰ্জ হোৱাৰ পিছত ধৰক আৰু এটো সাইডে আপোনাৰ আৰু এটা বেটাৰী আছে সৰু এটো অক্সিলাৰি বেটাৰী এটা থাকে এইটো ধৰক যিবিলাক আপোনাৰ হেডল্যাম্প জ্বলে ওয়েপাৰ ইন্ডিকেটৰ হেতুৰ কাৰণে আৰু মেইন বেটাৰীটো আছে আমাৰ তল আপোনাৰ পিছফালে আছে আমাৰ মেইন বেটাৰীটো যিটোৱে গাড়ীখন মটৰটো চলায় গাড়ীখনৰ ভিতৰত মটৰ আছে মটৰটো চলায় এই বেটাৰীটোৱে এইটো বেটাৰী এইটো কমপ্লিট ড্ৰাই সেল বেটাৰী হয় লিথিয়াম আয়ন বেটাৰী আচ্ছা গাড়ীখনত একচুয়ালি আমাৰ কোম্পানীৰ মতে ধৰক 3+1 হয় মানে 3+1 মানে সব ইয়াতে ড্ৰাইভাৰৰ এটা সিট আৰু পিছফালে তিনিজন যাত্ৰী বহিব পাৰে কিন্তু গ্ৰাহকে যদি ভাবে মোক অলপ এক্সপান্ডকে লাগে সিটটো অলপ বহালাই লাগে মই দুজন মানুহ আৰু বেছিকে বহা পাৰে তেতিয়া তেওঁ বনাই ল'ব পাৰে সিটটো ইখিনিত এটা মাজত এটো সিট অলপ সৰু কৰি লয় এটো সিট অলপ আগুৱাই দি পেলে এটা বহাই ল'ব পাৰে এখন সিটটো কাটি পেলে এটা সিট বনাই ল'ব পাৰে মানে ধৰক 6-7 জনৰ কেপাসিটি কৰি ল'ব পাৰে ধুনীয়াকে
ধৰক এতিয়া পেট্ৰল ডিজেলৰ গাড়ীবিলাকত ফুয়েল এক্সপেঞ্চেছবিলাক বহুত বেছি। তেওঁ ধৰক ডেইলি তেওঁ 300-400 টকা তেল ভৰাই পেলাই ধৰক গধূলি 1000 টকা এটা হাতত আহে তেওঁৰ। আল্টিমেটলি ধৰক তেওঁৰ 700 টকা আহে হাতত। কিন্তু এইখনত চাওক এবাৰ চাৰ্জ দিলে তেওঁৰ 50-60 টকা খৰচ হ'ল এবাৰ চাৰ্জত। তেওঁ ধৰক দিনটোত যদি 150 কিলোমিটাৰো চলায় তেওঁ 1000 টকাৰ 50 টকাহে তেওঁৰ খৰচ, বাকীখিনি তেওঁৰ পকেটতে থাকিল বা ৰাহি হ'ল বা ফেমিলি মেইনটেনেঞ্চ কৰিব পাৰিলে, তেওঁ নিজৰ সঞ্চয়ো কৰিব পাৰিলে তেনেকৈ। কিন্তু 1000 টকাৰ কথাটোহে কৈছোঁ ধৰক। যিখিনি ধৰক নিয়মিতভাৱে যিবিলাক টেম্পোবিলাক চলি থাকে সিহঁতৰ অংকটো চাই কৈছোঁ, মানে ডেইলি ধৰক 1000 টকা এটা ইনকাম কৰে এই টেম্পোবিলাকে, কিন্তু ফুয়েলৰো এক্সপেঞ্চেছ আছে তাতে। 200-300 টকাত তেওঁৰ ফুয়েল গুচি যায়, তেল গুচি যায়। এইখনত ধৰক সেইটো এক্সপেঞ্চেছৰ পৰা তেওঁ ৰাহি পাব। আৰু EMI, সেইকাৰণে আমি এই গাড়ীখনক EMI ফ্ৰী বুলি কওঁ। EMI ফ্ৰী মানে ধৰক গাড়ী যদি কোনোবা লোনত লয়, লোনত ল'লে তেওঁৰ কিস্তিটো ধৰক ফুয়েলো লাগিল, তেলো লাগিল, তেল ডিজেলো লাগিল, প্লাছ আপোনাৰ কিস্তিও ভৰিব লাগিল। এইখনত ধৰক তেনেকুৱা নাই। ফুয়েলত যদি ধৰক ডেইলি 50 টকাকৈ 1500 টকা গ'ল তেওঁ মাহত, এইটোৰ ফালৰ পৰা তেওঁ ধৰক অলপ ৰিলেক্সেশ্যন পাই যায়। কিস্তিৰ ক্ষেত্ৰতো কিস্তিটো যেতিয়া আহিব ফাইনেন্সত লোৱাৰ পিছত তেতিয়াও ৰিলেক্সেশ্যন অলপ পাই যায়। গাড়ীখনৰ এনে দামটো আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাবচিডি এটা আছে আমাৰ, 40,000 ছাবচিডি দিওঁ আমি। ছাবচিডিটো কাটি পেলাই আপোনাৰ 364,207 আছে, মানে 3,64,207 টকা মানে নেকেড প্ৰাইচ গাড়ীখনৰ। অনৰোড অলপ বেছি আহি যাব আপোনাৰ, ধৰক কাগজ পাতি লৈ আৰু 20,000 টকামান এক্সপেণ্ডিচাৰ আহি যাব তেওঁৰ, সেইখিনি লৈ আৰু যিখিনি হয়। বৰ্তমান স্কিমটো আমাৰ ফালৰ পৰা নাই, কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা অলৰেডি দিয়াই আছে। 40,000 এটা তেওঁ স্কিম দিয়া আছে, মানে যিটো ছাবচিডি গভৰ্ণমেণ্টে দি থৈ দিছে তেওঁ।